বাহিৰলৈ গৈ আছে যে? বাহিৰলৈ নগৈ ক'লৈ যাম? তুমি ঘৰলৈহে যাবা? বাইক চাইক কিবা নাই নেকি? নাই, খোজকাঢ়িয়ে থৈ আহিম ব'লা। মই বাইক আছে কাৰণেহে যাম বুলি ভাবিছিলোঁ। খোজকাঢ়িতো মই নিজেও যাব পাৰোঁ। আহিলোঁ হয়, কিন্তু মই ঘৰলৈ অকলে কেনেকৈ উভতি যাম? কৃষ্ণ, গা পা ধুই জাবৰ পেলাবি। জাবৰ ৰাতিপুৱাই আনিলোগে, খালি ৰাতিপুৱা যাওঁতে মোৰ খবৰটো সাৰ পোৱা নাছিল। এতিয়া সাৰ পালে চাগে। তই এইবোৰ কি কৈছ মই একো বুজা নাই। বুজিবও নালাগে। মানুহ মৰাটো মই নিবিচাৰোঁ, তথাপিতো কোনোবা মৰিলে স্বাৰ্থ আদিত পুথি পঢ়িবলগীয়া হ'লে তেখেতসকলে যাতে মোকেই মাতে আৰু প্ৰভু। চান্দিনী, অ' চান্দিনী, আহিলা? কিয় হাঁহিছা? কালিৰ কথাটো মনত পৰি গ'ল। আপুনি যে ভয়তে। হ'ব দিয়া, যোৱা কথা গ'ল আৰু। এনেই মানুহক মই ভয় নকৰোঁ, মোৰ হাতত কোনোবা মৰিব বুলিহে মোৰ ভয়। হ'লেও উল্টাই মইহে আপোনাক থ'ব লগা হ'ল। ইছাম, হ'ব দিয়া। হ'ব বাৰু। শুনাচোন, কওক। কালি ৰাতিৰ ঘটনাটো কাকো নক'বা হা। হ'ব বাৰু, নকওঁ। কাৰোবাক ক'লে মানে মই বিৰাট লাজ পাম। তোমাক যি লাগে মই তাকেই দিম। হে ভগৱান, জান আৰু চান্দিনীৰ মাজৰ ৰাতি কি এনে ঘটনা ঘটিছিল? ক'লে লাজ পাব, ইফালে কমলেশ্বৰ দা আৰু বকুল দা নাই। এইখন আশ্ৰমেই হৈ আছেনে? বেভিচাৰী হৈছে আৰু দেই। হেই, তই আছ? বাইদেউ পালেহি? পালোহি পাই। আছোঁ মানে বাইদেউ আৰু কি ক'ব, এই চেকআপতে আহিছিলোঁ। আকৌ সেই ভ্ৰুমকৈ নাইকিয়া হ'ম, আকৌ লিখিলে আহিম আৰু। হে? মানে সেই প্ৰেক্টিচনত যদি চেকআপ কৰিব লাগে বুলি লিখি। অঁ, সৌজন নতুনকৈ আহিছে নেকি? নতুনেই, নাম বকুল শইকীয়া। বঢ়িয়া, মাথা খাব পাৰিম। নোৱাৰিব নহয়, কিয়? বেমাৰী। বেমাৰ বাঢ়ি কৰি দিম নহয়। অ' দা, হা? ৰাতিপুৱাই ৰাতিপুৱাই আপুনি আৰু বকুল দা দুয়োজন ক'ত নাইকিয়া হৈছে? মৰ্ণিং ৱাকত গ'লোঁ। ঠগ হেৰি, এইটো ঘৰৰ পৰা সেইটো ঘৰলৈ যাওঁতে ৰাতিপুৱাৰ পৰা দুপৰীয়া 12টা বাজে। আপুনি আকৌ মৰ্ণিং ৱাক কৰিব? মোৰ কথা বাদ দিয়াহে, বাইদেউ আহিছে দেখিছানে নাই? দেখিছোঁ, আহিছে আৰু মই কি কৰিব লাগে? শৰাই গামোচা দি আদৰিব লাগিব নেকি? কপটীয়া ভকতে দিয়া শৰাই গামোচা এনেই দিলেও নালাগে। ব্যৱহাৰ দেখিলে? হওক, সেইবোৰ বাদ দিয়কচোন। আপোনাৰ আৰু বকুলৰ মাজত কি আছে কওকচোন মোক। মোৰ আৰু বকুলৰ মাজত সম্পৰ্ক মানে তেওঁ বকুলহে, বকুলি নহয়। বৰ্মা, আপুনি আহিলে ভালেই হ'ল। এতিয়া আপুনি মিহিকে এখন ফৰ্ম ফিল আপ কৰিব লাগিব। মই হে আহিছোঁহে, অকণমান চাহ খাবলৈ পালে ভাল আছিলে আগতে। চান্দিনী, 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 এই বৰ্মাৰ কাৰণে একাপ চাহ বনোৱা। কোন? এয়া আমাৰ নতুন হাউচ হেল্পাৰ। ক'ত নতুন? পুৰণাই হ'লোচোন। হাউচ কিপাৰ? নচলা অসমীয়া চিনেমাৰ হিৰইনজনী উঠাই আনিনি। এক্সকিউজ মি, মই চিনেমা কৰা নাই। চিনেমা কৰিব মনহে আছে। আৰু চাব?
মোৰ চিনেমা এনেও চলিব। কালৰো কাল বিপৰীত কাল, মালিকৰ সুতৰা পৰা চাল, কাম কৰা মানুহৰ হেমা মালিনীৰ গাল। ঐ তই বনাৱনে চাহ ভাল? আগতে আপুনি কওক কি খাব, গাখীৰ নে লাল? এই অ' বৰমা, এইবোৰ কবিতা চবিতা পিছত হ'ব। চান্দিনী, লাল চাহ দিয়া। এতিয়া আপুনি ফৰ্মখন ফিল আপ কৰক। ফৰ্ম চৰ্ম পিছতো ফিল আপ হৈ থাকিব, আগতে টকাখিনি লচোন। অ' হয় নেকি? দিয়ক। বেগ খোলাই নাই। খোল। কামুৰিব নেকি? মোৰ আইডিয়া নাই কিন্তু। অ' কৃষ্ণদা, আপুনিয়ে খোলক। মই ভকতীয়াল মানুহ, এইবোৰ জীৱ ধৰিলে পাপ লাগিব নহয়। এইটো মাৰাৰ সময়ত ভকত নহয়। কমলেশ্বৰ দা, খোলক। মই আকৌ এই তোমাৰ চাপৰি বহিবই নোৱাৰোঁ নহয়। তেন্তে চান্দু, খুৰা খুৰা, আজিও আমালৈ কিবা নিছা নেকি? মোক হ'লে অন্য একো নালাগে দেই, আজি চকলেটটো দিলেই হ'ল। এনেই আপোনালোকে মোক অসমৰ সেই বিখ্যাত পাতি লোৱা ভায়েকটো বুলি ভাবিছে নেকি, যে সদায় বস্তু আনিম? ক'ত পইচা পাম মই? হেই চান্দুবাম, আজিকালি তই যে ঘনাই আহিবলৈ লৈছ, তোৰ অহা যোৱাটো কিন্তু চকুত লগা। কালি দস্তুমত 455 টকা খৰচা কৰি তাজা তাজা আপেল আনি খুৱাইছোঁ। দস্তুমত আহিম। আপেল? মই দেখোন আপেলৰ পটো বিচাৰি নাপালোঁ। মই নাজানো দেই, মই দিয়া দায়িত্ব দি দিছোঁ। দাদা, মইতো গোটেই সোপা খাই শেষ কৰা নাই, তেনেকৈ চাবলৈ। কিবা শব্দ এটা শুনিলানে কৃষ্ণ? শুনিছোঁ। কিহৰ শব্দ সেইটো? এইটো কেকু সাপৰ শব্দ। আপোনালোকৰ ঘৰৰ ভিতৰৰ পৰা আহিছে। ঘৰৰ ভিতৰত কেকু সাপ আছে তাৰমানে। সাপ? নেশ্যনেল জিঅ'গ্ৰাফি, সাপ ধৰা মানুহ মাতিব লাগিব। এইডাল এনেকুৱা সাপ নহয়। এইটো সাপ বেলেগ, এইটো সাপৰ দাম কোটি টকা। কোটি টকা? ধৰি পেলাই বিক্ৰী কৰি দিওঁ ব'লা। এইটো সাপ্তাহিক বজাৰত বেচিব নোৱাৰি নহয় খুৰা। এইটো কিন্তু আইন বিৰুদ্ধ, পুলিচে পালে লাল কৰি দিব। পিছে আজিহে শুনিছোঁ ইয়াৰ মাত, আগতেতো কেতিয়াও শুনা নাই। তাকে জান আজি কিন্তু সাদৰী বাইদেউ আহিছে। সাদৰী বাইদেউ অনা নাইতো? হ'বও পাৰে। এই মানুহজনীক দেখিলে 2 নম্বৰী মাইকী মানুহৰ নিচিনা লাগে। হয়, বুঢ়ী 2 নম্বৰীয়ে। বুঢ়ীয়ে আজি মোক মাহিলী পইচা দিওঁতে মই বেগটো দেখিছোঁ নহয়। এই জাপ পইচাৰ বাণ্ডেলহে। খাটাং, অতৰ দিনৰ মূৰত আহিছে, আহিয়ে টকা দিছে আৰু লগত কেকো সাপ লৈ আহিছে। তেনেহ'লে তেওঁ বেগতে এবাৰ চেক কৰি দিয়া যাওক নেকি? নে কি আকৌ চাওঁৱেই, ব'লক। ব'ল। বেগটো খুলিলে ইহঁতকেইটা চকুত লগা হ'ব নেকি বাৰু? এই কৃষ্ণদা, এই বেগটোতে মালডাল আছে। মই চিনি নাপাওঁ নহয়, খুটিয়াব নেকি? চন্দুৱে জানিব। চন্দু ক'ত? চন্দু পানী অকণমান খাই আহিলোগৈ, পালে সাপ। বেগ খোলাই নাই। খোল। কামুৰিব নেকি? মোৰ আইডিয়া নাই কিন্তু। অ' কৃষ্ণদা, আপুনিয়ে খোলক। মই ভকতীয়াল মানুহ, এইবোৰ জীৱ ধৰিলে পাপ লাগিব নহয়। এইটো মাৰাৰ সময়ত ভকত নহয়।
কমলেশ্বৰ দা খোলক। মই আকৌ এই তোমাৰ চাপৰি বহিবই নোৱাৰোঁ নহয়। তেন্তে চান্দু নহয় মই ওপৰে ওপৰে দিশটো দেখুৱাই দিব পাৰিম, খালি মই এই বেআইনী কামটোত অকণ হাত দিবলৈ দিগদাৰ পাইছোঁ। থাকক, বেগ খুলিব নালাগে। অ' পিতাই, কোটি টকাৰ কথা আছে। চান্দু, এনেই সাপে খুটিয়ালে বেজীৰ দাম কিমান হ'ব? বেজীটোতো আপুনি ফ্ৰীতে পাব, খালি হস্পিটেল 20 মিনিটত কেনেকৈ পায়গৈ সেইটোহে ডাঙৰ কথা। এই লোভো লগাই থাকা, ভয়ো লগাই থাকা। অঁ হ'ব, ৰিক্স মই লৈছোঁ। তুমি বেগ খোলা, তোমাক হস্পিটেলত পহুচোৱা দায়িত্ব মোৰ। খোলা। ঠিক আছে, সকলো সাক্ষী আছেতো? আছোঁ। সেই তেৰিকা লাহে লাহে কওঁ। তুমি লাহে লাহে খোলা। ঐ কি কৰিছ তহঁতে মোৰ বেগটো? খা বাপেকে, কেঁকু সাপ বিচাৰোঁতে আচল ফেটি সাপডালেই পালেহি। মোৰ বেগত হাত দিয়া ক্ষমতা তহঁতে ক'ত পালি? তাত কি বস্তু আছে তহঁতে জান? জানো। কি? ঐ ৰহ, তহঁতে এইটো বিচাৰিছিলি নহয় মোৰ বেগত? এইটোত কি আছে জান? এইটোত মোৰ স্বামীৰ অস্থি আছে। আপুনি কিবা মিঠাই চিঠাই আনা বুলিহে ভাবিছিলোঁ। মই কিবা আলহী খাবলৈ আহিছোঁ নেকি ইয়াত বৃদ্ধাশ্ৰমত মিঠাই আনিবলৈ? এটা দেখোন চুগাৰেই, চুগাৰৰ প্ৰকোপত ওলাবই নোৱাৰে, একো খাবই নোৱাৰে। এই মই বেগ খুচৰিছোঁ নেকি? বেলেগৰ বেগ খুচৰাই গেটৰ কৃষ্ণ দা। কৃষ্ণৰ অভ্যাস নাই। চোৰক চুৰ কৰিবলৈ দিলে গৃহস্থ কি চুৰ নহয়? কথা ক'বলৈ আহিছে। আচলতে কি জানা কৃষ্ণ, কওক। এখেতৰ বেগত নাই, বেলেগ ক'ৰবাতহে আছে। তাকেই, ইমান সৰু কলহটোত মালটো কেনেকৈ থাকিব বাৰু? ইমান ডাঙৰ ঘৰটোত ক'ত বিচাৰিম এতিয়া বাৰু? আমি এটা কাম কৰোঁ, দুজন পুৰণা ঘৰৰ ফালে যাওঁ, দুজন আমি পাকঘৰৰ ফালে যাওঁ। পাকঘৰত মই চাম। এক মিনিট, মানে পাকঘৰত তুমি যাব নালাগে। তেন্তে মই ক'লৈ যাম? কৃষ্ণ দা আৰু মই পাকঘৰৰ ফালে যাম, তুমি আৰু কমলেশ্বৰ দা পুৰণা ঘৰৰ ফালে যোৱা। হয় নেকি? ঠিক আছে, ব'লা। ব'লা বলক। এই বাঁহনি দৰাতে আছে নেকি বাৰু? এনেই আমাৰ বিয়লি বৃন্দাবনতে থাকিব পাৰে বুলি আপুনি ভাবে নেকি? বুঢ়ীয়ে ইয়াৰ পৰা বেগ চেগ লৈ যোৱাৰ পাছতো কিন্তু ইয়াত কেঁকু সাপডালে মাতি আছিল কিন্তু। চাওক চাওক, ভালকে চাওক। সেয়া আকৌ মাতিছে। অ'ৰা, সেইটো মোৰ মাত, মই মাতিছোঁ। আপুনি আকৌ কেঁকু সাপৰ মাত কিয় উলিয়াইছে? সেই মোৰ মাতটো শুনি যদি সিফালৰ পৰা কিবা এটা ৰিপ্লাই দিয়েই, তেতিয়া কেঁকু সাপডাল পোহনীয়া পাইছে, মনে মনে বিচাৰক। অ'ৰা, বুঢ়ীয়ে ইয়াৰ পৰা বেগ চেগ লৈ যোৱাৰ পাছতো কিন্তু ইয়াত কেঁকু সাপডালে মাতি আছিল কিন্তু।
চাওক চাওক ভালকে চাওক ঐ, সেয়া আকৌ মাতিছে অ'ৰা সেইটো মোৰ মাত মই মাতিছোঁ আপুনি আকৌ কেকু সাপৰ মাত কিয় উলিয়াইছে সেই মোৰ মাতটো শুনি যদি সিফালৰ পৰা কিবা এটা ৰিপ্লাই দিয়েই তেতিয়া হেই কেকু সাপডাল পোহনীয়া পাইছে মনে মনে বিচাৰক চান্দিনী ক'ত আছে চান্দনীৰ লগত আকৌ কেকু সাপৰ কি সম্বন্ধ সেই তাই পাকঘৰতে কাম কৰি থাকে তাই মাতটো শুনিবও পাৰে ন তাকে সোধোঁ তাই জীয়াৰ ৰুমটো চাফা কৰিবলৈ গৈছে আৰু এটা কথা নহয় এইবোৰ বিষয়ত বেছি মানুহ ইনভলভ নকৰাই ভাল পইচাৰ ভাগ দিব লাগিব না এই বাঁহনি দৰাতে আছে নেকি বাৰু এনেই আমাৰ বিয়লি বৃন্দাবনতে থাকিব পাৰে বুলি আপুনি ভাবে নেকি নাই ভবা তেনেহ'লে বাঁহ বেত কি কথা আছে চবতে চাওক চবতে থাকিব পাৰে হয় নেকি কি ভাবিছে হৌৰা ভলুকা বাঁহ এডাল আনি মাৰি দিওঁ নেকি কি হ'ব তেতিয়া আছে যদি সাপ সৰি পৰিব সেইটো পকা আম পাইছে আপুনি হৈ পৰিবলৈ এডাল সাপ হা অঁ নপৰিব নেকি নপয় মোৰ বোধে ইয়াত সাপ নাই বুজিছে আচ্ছা এই ৰুমটোত কোন থাকে বাৰু হাঁহিয়েই থাকিবি নে কিবা এটা ক গোৱাটা মোলে চালি মুখতে